মিচিঙক ষষ্ঠ অনুসূচী আধাৰ দিবৰ কাৰণে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াকে তেওঁলোকে চেয়াৰমেন পাতিছে আৰু ৰঞ্জিত দাস অতুল বৰা ডাঙৰীয়াক তেওঁলোকে সদস্য হিচাপে লৈ পিনি তেওঁলোকে এখন কমিটি গঠন কৰিছে। ইয়াত যদি বেলসমূহ তেওঁলোকে ইয়াত কেবিনেটত পাছ কৰে তেতিয়া অট'মেটিক এই ধেমাজি জিলাখন তেওঁলোকৰ 6 শিডিউলৰ আণ্ডাৰলৈ গুচি যাব। যে 2004 চনত যেতিয়া ইয়াত মিচিং জনজাতীয় মিচিংসকলক স্বায়ত্তশাসিত শাসন প্ৰদান কৰিবৰ কাৰণে গোগামুখত শুনানি গ্ৰহণ কৰিবলৈ কেবিনেট চাব কমিটিৰ ডক্টৰ ভূমিধৰ বৰ্মনৰ নেতৃত্বত এখন তেওঁলোকে কেবিনেট চাব কমিটি আহিছিল। তেতিয়া এটা অতি চক্ৰান্তভাৱে তেওঁলোকে এটা কাম কৰিব বিচাৰিছে যে ইয়াত যদি আৰু নতুনকৈ বেল্ট গঠন কৰে তেতিয়া এই অঞ্চলবিলাকত যিমানে বেল্ট বেছি হ'ব তাত 6 শিডিউলৰ কাৰণে তেওঁলোকৰ টেৰিটৰিয়েলৰ কাৰণে সুবিধা হ'ব। গতিকে তেওঁলোকে কি কৰিছে ইয়াত এতিয়া টেৰিটৰিয়েল কাউন্সিল গঠন কৰিবৰ কাৰণে মিচিঙক ষষ্ঠ অনুসূচী আধাৰ দিবৰ কাৰণে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াকে তেওঁলোকে চেয়াৰমেন পাতিছে আৰু ৰঞ্জিত দাস অতুল বৰা ডাঙৰীয়াক তেওঁলোকে সদস্য হিচাপে লৈ পিনি তেওঁলোকে এখন কমিটি গঠন কৰিছে। ইয়াত যদি বেলসমূহ তেওঁলোকে ইয়াত কেবিনেটত পাছ কৰে তেতিয়া অট'মেটিক এই ধেমাজি জিলাখন তেওঁলোকৰ 6 শিডিউলৰ আণ্ডাৰলৈ গুচি যাব। আৰু সেইটোকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি দীৰ্ঘদিন ৰণোজ পেগু ডাঙৰীয়াই যিটো আমাৰ যোগেন মোহন ডাঙৰীয়া তেওঁ ৰেভিনিউ মিনিষ্টাৰ তেওঁলৈ এখন পত্ৰ লিখিছে য'ত কৈছে যে জনজাতীয় লোকসকলৰ মিচিং লোকসকলে বহু দীৰ্ঘদিনীয়া আন্দোলনৰ কাৰণে তেওঁলোকে এইটো দিবলৈ বিচাৰে। আমি আজি দীৰ্ঘদিন ইয়াত আন্দোলন কৰি আছো যে ধেমাজিত অতিৰিক্ত এটা সমষ্টি অজনজাতিসকলৰ কাৰণে সুৰক্ষিত কৰক, আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক। ইয়াত বসবাস কৰা জোনাই মুকংচেলেক বেল্ট এণ্ড ব্লকত বসবাস কৰা তথা ধেমাজি জিলাত বসবাস কৰা বিভিন্ন অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ জাতি চুতীয়া কোচ ৰাজবংশী আৰু আহোমসকলক তেওঁলোকে ভূমি অধিকাৰ প্ৰদান কৰক। তেওঁলোকে সেইখিনি নকৰি এতিয়া তেওঁলোকে বেল্ট এণ্ড ব্লক দি পিনি তেওঁলোকে তাত আজি কেইটামান জনগোষ্ঠী তাত আজি তেওঁলোকে ভূমিপত্তন দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এতিয়া কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ তাত মূল তেওঁলোকে ইয়াত এতিয়া যিবিলাক বেল্ট এণ্ড ব্লক অসমৰ বেল্ট এণ্ড ব্লক জনজাতীয় বেল্ট এণ্ড ব্লক এইবিলাক যিবিলাক নিষ্ক্ৰিয় আছিলে সেইখিনি সক্ৰিয় কৰিবলৈ লৈছে। আৰু অতিকৈ এটা ডাঙৰ কথা হৈছে কি ধেমাজিবাসীৰ কাৰণে ধেমাজি জিলাত চিচি চাৰ্কুলত এটা নতুনকৈ তেওঁলোকে চিচি টঙানী জনজাতীয় বেল্ট গঠন কৰিবলৈ লৈছে প্ৰস্তাৱিত বেল্ট সেইটো অলৰেডি তেওঁলোকে সকলো তৈয়াৰ কৰি লৈছে। গতিকে অহা কেবিনেট 30 তাৰিখৰ দিনা তেওঁলোকে সেইটো ইয়াত তেওঁলোকে কেবিনেটত পাছ কৰিব। গতিকে আমি তেওঁলোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ মিচিঙক ষষ্ঠ অনুসূচী আধাৰ দিবৰ কাৰণে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াকে তেওঁলোকে চেয়াৰমেন পাতিছে আৰু ৰঞ্জিত দাস অতুল বৰা ডাঙৰীয়াক তেওঁলোকে সদস্য হিচাপে লৈ পিনি তেওঁলোকে এখন কমিটি গঠন কৰিছে। ইয়াত যদি বেলসমূহ তেওঁলোকে ইয়াত কেবিনেটত পাছ কৰে তেতিয়া অট'মেটিক এই ধেমাজি জিলাখন তেওঁলোকৰ 6 শিডিউলৰ আণ্ডাৰলৈ গুচি যাব। যে 2004 চনত যেতিয়া ইয়াত মিচিং জনজাতীয় মিচিংসকলক স্বায়ত্তশাসিত শাসন প্ৰদান কৰিবৰ কাৰণে গোগামুখত শুনানি গ্ৰহণ কৰিবলৈ কেবিনেট চাব কমিটিৰ ডক্টৰ ভূমিধৰ বৰ্মনৰ নেতৃত্বত এখন তেওঁলোকে কেবিনেট চাব কমিটি আহিছিল। তেতিয়া এটা অতি চক্ৰান্তভাৱে তেওঁলোকে এটা কাম কৰিব বিচাৰিছে যে ইয়াত যদি আৰু নতুনকৈ বেল্ট গঠন কৰে তেতিয়া এই অঞ্চলবিলাকত যিমানে বেল্ট বেছি হ'ব তাত 6 শিডিউলৰ কাৰণে তেওঁলোকৰ টেৰিটৰিয়েলৰ কাৰণে সুবিধা হ'ব। গতিকে তেওঁলোকে কি কৰিছে ইয়াত এতিয়া টেৰিটৰিয়েল কাউন্সিল গঠন কৰিবৰ কাৰণে মিচিঙক ষষ্ঠ অনুসূচী আধাৰ দিবৰ কাৰণে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াকে তেওঁলোকে চেয়াৰমেন পাতিছে আৰু ৰঞ্জিত দাস অতুল বৰা ডাঙৰীয়াক তেওঁলোকে সদস্য হিচাপে লৈ পিনি তেওঁলোকে এখন কমিটি গঠন কৰিছে। ইয়াত যদি বেলসমূহ তেওঁলোকে ইয়াত কেবিনেটত পাছ কৰে তেতিয়া অট'মেটিক এই ধেমাজি জিলাখন তেওঁলোকৰ 6 শিডিউলৰ আণ্ডাৰলৈ গুচি যাব। আৰু সেইটোকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি দীৰ্ঘদিন ৰণোজ পেগু ডাঙৰীয়াই যিটো আমাৰ যোগেন মোহন ডাঙৰীয়া তেওঁ ৰেভিনিউ মিনিষ্টাৰ তেওঁলৈ এখন পত্ৰ লিখিছে য'ত কৈছে যে জনজাতীয় লোকসকলৰ মিচিং লোকসকলে বহু দীৰ্ঘদিনীয়া আন্দোলনৰ কাৰণে তেওঁলোকে এইটো দিবলৈ বিচাৰে। আমি আজি দীৰ্ঘদিন ইয়াত আন্দোলন কৰি আছো যে ধেমাজিত অতিৰিক্ত এটা সমষ্টি অজনজাতিসকলৰ কাৰণে সুৰক্ষিত কৰক, আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক। ইয়াত বসবাস কৰা জোনাই মুকংচেলেক বেল্ট এণ্ড ব্লকত বসবাস কৰা তথা ধেমাজি জিলাত বসবাস কৰা বিভিন্ন অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ জাতি চুতীয়া কোচ ৰাজবংশী আৰু আহোমসকলক তেওঁলোকে ভূমি অধিকাৰ প্ৰদান কৰক। তেওঁলোকে সেইখিনি নকৰি এতিয়া তেওঁলোকে বেল্ট এণ্ড ব্লক দি পিনি তেওঁলোকে তাত আজি কেইটামান জনগোষ্ঠী তাত আজি তেওঁলোকে ভূমিপত্তন দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এতিয়া কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ তাত মূল তেওঁলোকে ইয়াত এতিয়া যিবিলাক বেল্ট এণ্ড ব্লক অসমৰ বেল্ট এণ্ড ব্লক জনজাতীয় বেল্ট এণ্ড ব্লক এইবিলাক যিবিলাক নিষ্ক্ৰিয় আছিলে সেইখিনি সক্ৰিয় কৰিবলৈ লৈছে। আৰু অতিকৈ এটা ডাঙৰ কথা হৈছে কি ধেমাজিবাসীৰ কাৰণে ধেমাজি জিলাত চিচি চাৰ্কুলত এটা নতুনকৈ তেওঁলোকে চিচি টঙানী জনজাতীয় বেল্ট গঠন কৰিবলৈ লৈছে প্ৰস্তাৱিত বেল্ট সেইটো অলৰেডি তেওঁলোকে সকলো তৈয়াৰ কৰি লৈছে। গতিকে অহা কেবিনেট 30 তাৰিখৰ দিনা তেওঁলোকে সেইটো ইয়াত তেওঁলোকে কেবিনেটত পাছ কৰিব। গতিকে আমি তেওঁলোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ